পুৰণি নথিপত্ৰ আছে। বাংলাদেশৰ জন্মই হোৱা নাছিল, পাকিস্তানৰ জন্ম হোৱাৰ আগৰ নথিপত্ৰ কাগজ পাতি থকাৰ পিছতো বনাফাইড ভাৰতীয় চিটিজেন, অসমৰ অসমীয়া নাগৰিক, হাড়ে হিমজ অসমীয়া, সেইসকল ব্যক্তিক সন্দেহযুক্ত বুলি কৈ গোটেই অসমত উচ্ছেদ চলাই আছে আৰু সেইসকলক ৰাস্তাৰ ভিকাৰী বনাই আছে আৰু সেইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে। এই মানুহবিলাকক জীয়াই থকাৰ অধিকাৰ এজন মুখ্যমন্ত্ৰী কাঢ়ি লৈছে, যিসকলৰ হাতত 100 বছৰ 150 বছৰ পুৰণি নথিপত্ৰ আছে। আনফালে তেখেতে 71ৰ পিছত 2014লৈকে অসমত যিসকল বিদেশী, বাংলাদেশী, পাকিস্তানী আহিছে আদাৰ দেন মুছলিম, সেইসকলক তেখেতে ৰঙা দলিচা পাৰি দি তেখেতে অসমখন এটা ডাষ্টবিন বনাব বিচাৰিছে বিদেশীৰ কাৰণে। ইয়াক আমি ধিক্কাৰ জনাইছো আৰু সচেতন নাগৰিক অসমৰ যদি এই কথা উপলব্ধি নকৰে, যিটো সংখ্যা আজি অসমৰ মানুহৰ মনত যিটো সংখ্যা যিটো আছে যে অসমখন এদিন বিদেশীৰ যিটো চৰণীয়া পথাৰ হ'ব গৈ আছে, সেই কথাটো কিন্তু আমি সকলোৱে উপলব্ধি কৰিব লাগিব যে 2014লৈকে 71ৰ পিছৰ পৰা 2014লৈকে যিসকল মানুহ অসমত আহিছে বা কালি আকৌ আহিব, 14ৰ পিছত আকৌ এবাৰ যেতিয়া এইসকল মানুহ আহিব, তেতিয়া আকৌ তেখেতসকলে এনেকুৱা ধৰণৰ এটা কা পাছ কৰিব আৰু গোটেইখিনি মানুহ অসমৰ ওপৰত জাপি দি অসমৰ কৃষ্টি, কালচাৰ, সংস্কৃতি, লেংগুৱেজ, ডেমোগ্ৰাফিক মানে যিটো আছে গোটেইখিনি চেঞ্জ কৰিব এই বিজেপি আৰু RSS তেখেতসকলে আৰু AGP মিলি। এই কথাটো কিন্তু আজি আমি অসমীয়া জনতাই উপলব্ধি কৰিব লাগিব। আজি এফালে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে, 100 বছৰ পুৰণি ইয়াতে থকা মানুহক হাৰাশাস্তি কৰা হৈ আছে। আনফালে ধৰ্মৰ নামত 71ৰ পিছত অহা মানুহখিনিক AGP আৰু BJPয়ে অসম চুক্তিৰ আত্মাক হত্যা কৰি, অসম চুক্তিৰ আত্মা আপোনালোকে জানে 71 কাট অফ ডেট আৰু সুপ্ৰিম কোৰ্টেও সেইটো ভিত্তিবৰ্ষ কৰি নাগৰিকত্বৰ যিটো সিদ্ধান্ত পেণ্ডিং আছিল এইটো ইতিমধ্যে সিদ্ধান্ত দিছে। তো সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছত অসম চুক্তিত সেই যিটো আত্মা 71 কাট অফ ডেট আছিল, এই আত্মাক হত্যা কৰি বিজেপি চৰকাৰ, অমিত শ্বাহ ডাঙৰীয়া, মোদী ডাঙৰীয়া আৰু হেমন্ত বিশ্ব ডাঙৰীয়া আৰু অতুল বৰা এইসকলে 71ৰ পৰা 2014লৈকে যিসকল ব্যক্তি অসমত আহিছে সেইসকলক ৰঙা দলিচা পাৰি দি তেখেতসকলক লৈ আজি পলিটিক্স কৰিছে। আনফালে বৈধ ভাৰতীয় নাগৰিক, বনাফাইড ভাৰতীয় হাৰাশাস্তি কৰিছে। এই কথাখিনি মই ভাবো গোটেই অসমৰ মানুহে এতিয়া উপলব্ধি কৰাৰ সময় আহিছে আৰু এই চৰকাৰৰ বিৰুদ্ধে, যি চৰকাৰে অতুল বৰা বা হেমন্ত বিশ্ব দিল্লীৰ সন্মুখত আঁঠু লৈছে, 71ৰ পিছত বিদেশী বাংলাদেশীৰ বোজাখিনি বুজি লৈছে, এখেতসকলৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিত ওলাই আহিব লাগে। মই আহ্বান জনাইছো আছুৰ নেতৃবৰ্গক। তেখেতসকলে নিশ্চিতভাৱে এই মেটাৰ লৈ তেখেতসকলে বহুত কনচাৰ্ণ আৰু তেখেতসকলে বিদেশীৰ বোজা 71ৰ পিছৰ বোজা লোৱাৰ কাৰণে প্ৰস্তুত নহয় আৰু তেখেতসকলে এই মেটাৰত ভেৰি পজিটিভ। আৰু আমাৰো ষ্টেণ্ড একেই, 71ৰ পিছৰ অহা এজনো হিন্দু হওক, মুছলমান হওক অসমত থাকিব নালাগে। আমি যেনেকুৱা বুকু ফিন্দাই কৈ আছো 71ৰ পিছত যদি এজন মুছলমান আহিছে যাব লাগে, হেমন্ত বিশ্ব ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়াৰ সাহস হবনে যে 71ৰ পিছত হিন্দুসকল যদি অসমত আহিছে যাব লাগে? এই কথা কোৱাৰ কিন্তু এইসকলৰ সাহস নাই। কিন্তু আমি সাহসেৰে কৈছো 71ৰ পিছত হিন্দু হওক বা মুছলমান হওক যিসকল আহিছে যাব লাগে। চতুৰ্থ কথা, আপোনালোকে দেখিছে যে SR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট, যিটো SIR যিটো কৰিব গৈ আছে অসমত, বিহাৰত আপোনালোকে দেখিছে সেইখিনি কৰাৰ প্ৰস্তুতি তেখেতসকলে চলাই আছে। অসমতো অসমৰ ইলেকশ্যন কমিশ্যনে ইতিমধ্যেই ডিষ্ট্ৰিক্টবিলাকত ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰবিলাকক তেখেতসকলক এলাৰ্ট কৰিছে, অতি সোনকালে SIR তেখেতসকলে অসমত আৰম্ভ কৰিব বুলি কৈছে। কিন্তু মই ভাবো এইটো এটা অনাৰ্থক এক্সাৰচাইজ অসমৰ কাৰণে হ'ব। 2015ৰ পৰা 2019লৈকে অসমত NRCৰ কাম হৈছিল আৰু এই NRCৰে সময়ছোৱাত অসমৰ প্ৰত্যেকজন নাগৰিকৰ পৰা তেখেতসকলৰ ডকুমেণ্টছ লোৱা হৈছে। তেখেতসকলৰ ভোটাৰ লিষ্ট 66, 71, 51ৰ ভোটাৰ লিষ্ট বা ইয়াৰ আগৰো যদি ৰেকৰ্ড কিবা আছে সেইখিনি ছাবমিট কৰাৰ পিছতহে 3,19,00,000 জনতাৰ আজি NRCত কিন্তু নাম আহিছে। গতিকে সেইসকল ব্যক্তিৰ ভোটাৰ লিষ্টত আকৌ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ নামত হাৰাশাস্তি কৰি লাইনত থিয় কৰাব, এইসকল মানুহৰ পৰা আকৌ কাগজ পাতি ল'ব, আকৌ বিজেপিৰ ইশাৰা ইংগিতত ইলেকশ্যন কমিশ্যনে আকৌ কিবা এটা কৰিব। মই ভাবো অসমত কোনো ধৰণৰ প্ৰয়োজন নাই। আপোনালোকৰ যোগেদি অসমৰ নিৰ্বাচন আয়োগৰ প্ৰতি আমাৰ আহ্বান থাকিব, গতানুগতিকভাৱে যেনেধৰণে আপোনালোকে ইলেকশ্যনৰ আগত ভোটাৰ লিষ্টৰ ৰিভিজন কৰে, ঠিক তেনেকুৱা ৰিভিজন যথেষ্ট।
SIR অসমত কোনো ধৰণৰ প্ৰয়োজন নাই, যি সময়ত গোটেই ভাৰতবৰ্ষত নোহোৱা কাম অসমত ইতিমধ্যে হৈ গৈছে। NRCৰ সময়ত 3 খলবীয়া এক্সামিনেশ্যন হৈ গৈছে, গতিকে ফিল্ড লেভেলত হৈছে, আপোনাৰ ব্লক লেভেল হৈছে, সাৰ্কেল লেভেল হৈছে, DC লেভেলত হৈছে, ষ্টেট লেভেলত ভেৰিফিকেশ্যন কৰি মানুহখিনিৰ কাগজ পত্ৰ সব কিছু চাই মেলি এইসকলৰ নাম NRCত আহিছে। এই সকলৰে সতি সন্তান বা তেখেতসকলৰ নাম ভোটাৰ লিষ্টত আছে। ইয়াতে কোনো ধৰণৰ ইণ্টেনচিভ ৰিভিজনৰ প্ৰয়োজন নাই বুলি আমি ভাবো। গতিকে বিজেপিৰ ইংগিতত যাতে ইলেকশ্যন কমিশ্যন এটা স্বতন্ত্ৰ বডি, আপোনালোকে বিজেপিৰ ইংগিতত, বিজেপিৰ ডিক্টেশ্যনত আৰু বিজেপিৰ কথা বতৰা মতে যাতে আপোনালোকে কোনো সিদ্ধান্ত নলয়, অসমৰ জনতাক হাৰাশাস্তি কৰিব নালাগে, এইটো আমাৰ দাবী থাকে। আপাৰ আছামত আপোনালোকে দেখিছে 15 আগষ্ট মানে ডেডলাইন দি আজি হাৰাশাস্তি কৰি থকা হৈছে ভাৰতীয় নাগৰিকসকলক। বিভিন্নজনে কাম বনৰ কাৰণে গৈছে, ব্যৱসায় সূত্ৰে গৈছে, চাকৰি সূত্ৰে গৈছে। আজি আপাৰ আছামৰ বহুত ল'ৰা ছোৱালী আমাৰ লৱাৰ অসমত আছে, চাকৰি বাকৰি কৰে, বিজনেছ সূত্ৰে আমাৰ অঞ্চলত আছে। বিলকুল তেখেতসকলক থকাৰ অধিকাৰ আছে। আমি মৰমৰে একেলগে আমি বসবাস কৰি আছো। আজি ধুবুৰী, গোৱালপাৰা, বৰপেটা বা কামৰূপ বা যিকোনো জিলাত যদি আপাৰ আছামৰ কোনোবা চাকৰি সূত্ৰে আছে, ব্যৱসায় সূত্ৰে আছে, এনে বিজনেছ সূত্ৰে তেখেতসকলে আছে, বিলকুল মিলিজুলি আমি একেলগে আছো। ঠিক তেনেদৰে লৱাৰ অসমৰ কোনো ব্যক্তি যদি আপাৰ আছামত আছে, তেখেতসকলেও তেনেকৈ থকাৰ অধিকাৰ আছে। কিন্তু দুৰ্ভাগ্যবশতঃ হেমন্ত বিশ্বৰ ইংগিতত এছাম গুণ্ডাই ঘৰে ঘৰে গৈ এইসকলক থ্ৰেট কৰি আছে, ডেডলাইন দি আছে, আৰু তেখেতসকলে তাৰ পৰা কাম বন এৰি নিজৰ সব ব্যৱসায় বাণিজ্য সব কিছু এৰি তেখেতসকলে নিজৰ ঘৰলৈ গুচি আহিছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে DGP ডাঙৰীয়াক আমি অৱগত কৰিছো। চিফ সেক্রেটারি, এডিশনাল চিফ সেক্রেটারি, কমিশনার তেখেতসকলক আমি হোম এণ্ড পলিটিকেল এফেয়াৰ্স তেখেতসকলক ইতিমধ্যে AIODF আৰু জমিয়ত উলামাৰ ফালৰ পৰা আমি তেখেতসকলক মেমৰেণ্ডাম দিছো, তেখেতসকলক আমি অৱগত কৰিছো। গতিকে আপোনালোকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সব কৰাই আছে। চিফ সেক্রেটারি ডাঙৰীয়া আপুনি দায়িত্বশীল ব্যক্তি, DGP ডাঙৰীয়া আপোনালোকৰ দায়িত্ব আছে। এই সকল নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি হৈ আছে, ইতিমধ্যে জমিয়ত আৰু UDFৰ ফালৰ পৰা আমি আপোনালোকক অৱগত কৰিছো। আপোনালোকে নিজৰ দায়িত্ব পালন কৰক। নিজৰ ৰাজ্যত এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে, এইসকল যাতে সুৰক্ষিতভাৱে তাত থাকি কাম বন কৰিব পাৰে, এই পৰিৱেশ নিশ্চিত কৰক আপোনালোকে। আমি লৱাৰ অসমত যিসকল আছে আমি দায়িত্ব সহকাৰে কৈছো, সেইসকল খুব ভালদৰে থাকিব। আমি মৰমৰে তেখেতসকলৰ লগত ব্যৱহাৰ কৰিছো আৰু গোটেই অসমৰ জনতাক মই আহ্বান জনাইছো, মুখ্যমন্ত্ৰী পৰিৱেশ বেয়া কৰাৰ কাৰণে তেখেতে এতিয়া নিৰ্বাচন যিমান চাপি আহিছে, তেখেতৰ হতাশা বাঢ়িছে। তাৰ কাৰণে তেখেতে এই ধৰণৰ কাম কৰি এটা পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰিছে। তেখেতৰ জালত যাতে কোনেও ভৰি নিদিয়ে তাৰ প্ৰতি মোৰ সকলোৰ প্ৰতি আহ্বান থাকিল। বিশেষভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি মোৰ আহ্বান থাকিব, মুখ্যমন্ত্ৰী পতা এই সাম্প্ৰদায়িক জালত আমি ভৰি নিদিও, মুখ্যমন্ত্ৰীক আমাৰ সম্প্ৰীতি বিনষ্ট কৰাৰ আমি সুবিধা নিদিও। আজি গোটেই ভাৰতে ধিক্কাৰ দি আছে মুখ্যমন্ত্ৰী। আমি অসমীয়া জনতাই ওলাই আহি ধিক্কাৰ দিব লাগে যে লৱাৰ অসমৰ মানুহখিনি আপাৰ আছামত যিখিনি টৰ্চাৰ হৈ আছে মুখ্যমন্ত্ৰীৰ চকুমুদি থকাৰ কাৰণে, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰীক ধিক্কাৰ দি সবেই যদি সচেতন নাগৰিক ৰাস্তাত ওলাই আহে, মই ভাবো সমস্যা যথেষ্টখিনি সমাধান হ'ব। এইখিনি আৰু সাংবাদিক বন্ধুসকলক এটা অনুৰোধ কৰি মই লাষ্টত যে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আৰু এছামেই মানুহে এটা নেৰেটিভ ক্ৰিয়েট কৰাৰ কাৰণে তেখেতসকলক চেষ্টা কৰিছে। বিদেশী সন্দেহযুক্ত এই সব কথা কৈ এজন মানুহক বিদেশী বুলি চিনাক্ত কৰি বিতৰণ কৰিব পাৰিছেনে? এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰিছে, সেইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈছে, সেইসকলৰ জীৱন জীৱিকা কাঢ়ি লৈছে, সেইসকলক জীয়াই থকাৰ অধিকাৰ কাঢ়ি লৈছে। মই ভাবো এই সময়ত সাংবাদিক বন্ধুসকল যথেষ্ট আপোনালোকে সমাজৰ কাৰণে চিন্তা কৰে। এই নেৰেটিভটো আপোনালোকে শেষ কৰি এইসকল যে ভাৰতীয় নাগৰিক, এই এটা নেৰেটিভ অবৈধ এটা কথা বাক্য এৰি দি যে এইসকল মানুহক টৰ্চাৰ কৰিছে, আপোনালোকৰ প্ৰতি মোৰ আহ্বান থাকিল এই নেৰেটিভটো বন্ধ কৰিব লাগে। আৰু যদি সঁচাকৈ কোনোবা বিদেশী আছে আপোনালোকেও ইনভেষ্টিগেশ্যন কৰক। আৰু যদি বিদেশী নাই, সাংবাদিক বন্ধুসকলে ঘৰে ঘৰে গৈ যে এইজন মানুহতো 51ৰ কাগজ আছে, এইজনৰ তো 66ৰ আছে, এইজনৰ তো 70ৰ আছে, বাংলাদেশৰ জন্মৰ আগৰ কাগজ আছে, এইজনৰ তো 80ৰ কাগজ আছে, এইজনৰ তো 10 বা 20, 25, 36ৰ কাগজ আছে। এই কথাখিনি যদি সাংবাদিক বন্ধুসকলে আপোনালোকে অলপ উদঙাই দিয়ে, মুখ্যমন্ত্ৰীৰ এই 2 নম্বৰী নেৰেটিভটো বন্ধ হ'ব। এইটো আহ্বান আপোনালোকৰ প্ৰতি মোৰ থাকে।